আপোনালোকৰ মাজলৈ সৰু এটা ভিডিঅ' লৈ আহিলোঁ। ভিডিঅ'টো অসমীয়াত বনাম এটাই কাৰণত যে মানুহে হয়তো আমাৰ অসমৰ মানুহে এই ভিডিঅ'টো চোৱাৰ দৰকাৰ। সেইকাৰণে মই ভিডিঅ'টো অসমীয়াত বনাই আছোঁ। যিখন ফিল্ডত আমি ভিডিঅ'টো বনাই আছোঁ, ফিল্ডখন চাৰিওপিনে আপোনালোকক দেখাই আছোঁ। এইখন ফিল্ডত এখন ফুটবল টুৰ্ণামেণ্ট চলিলে। সকলোৱে হয়তো জানে, মোৰ পেজৰ ফ্ৰেণ্ড ফলোৱাৰ্ছ বা আদাৰ্ছে যিসকলে চাইছে সকলোৱে জানে যে এইখন খেলপথাৰত সুন্দৰ এখন ফুটবল টুৰ্ণামেণ্ট চলিলে। আৰু এইখন ফুটবল টুৰ্ণামেণ্ট চলোৱাৰ ক্ষেত্ৰত যিখন ফুটবল টুৰ্ণামেণ্ট চলিলে, এই খেলপথাৰখন যিখন খেলপথাৰ চাই আছে আপোনালোকে, এই খেলপথাৰখন যথেষ্ট পৰিমাণে কষ্ট কৰিব লগা হৈছে আৰু বিশেষকৈ ময়ে কষ্ট কৰিছোঁ খেলপথাৰখন ঠিক কৰাৰ ক্ষেত্ৰত। বৰ্তমান যিটো পৰিস্থিতিত আছে, এই খেলপথাৰখনত ডাঙৰ ডাঙৰ ফুটবল টুৰ্ণামেণ্ট চলোৱাৰ খেলপথাৰ হৈ আছে। ঠিক কৰোঁতে ৰুলাৰৰ পৰা আদি কৰি JCB ট্ৰেক্টৰ মাটি পেলোৱা হৈছে, ৰুলাৰ মৰা হৈছে। আৰু এই যে য'ত য'ত আপোনালোকে বগা চাই আছে, বগা চিন চাই আছে, তাতে মাটি পেলাই পানী মাৰি আৰু ফিল্ডখন বৰ্তমানলৈকে ঠিকে আছে। ফুটবল টুৰ্ণামেণ্টখন শেষ হৈ গ'ল। নাজানো বাকী সময়খিনিত এই খেলপথাৰখন কেনেকুৱা থাকিব, যিহেতু ফুটবল আকৌ টুৰ্ণামেণ্ট অহা বছৰ যদি বচাই ৰাখে ফুটবল টুৰ্ণামেণ্টখন হ'ব। কিন্তু তাৰ আগতে এইখন ফিল্ড ৰক্ষা কৰাৰ দায়িত্ব অকল আমাৰ নহয়, যে চাউৰাচৰা অঞ্চলৰ হয়তো ক্লাবৰ কিছুমান উদীয়মান যুৱক আছে, তেওঁলোকে হয়তো খেলপথাৰখন ঠিক কৰি ৰাখিব, এইটো দায়িত্ব নহয়। খেলপথাৰখন ঠিক কৰি ৰাখিব হ'লে আমাৰ অঞ্চলৰ কিছুমান মুখিয়াল ব্যক্তিসকল আছে, মুখিয়াল মানুহ আছে, ৰাজনীতিবিদ আছে, বুদ্ধিজীৱী আছে, শিক্ষিত সমাজ আছে। আৰু বিশেষকৈ আমি স্কুলৰ যিসকল ইনচাৰ্জত আছে, স্কুল খেলপথাৰ যিহেতু স্কুলৰ ইনচাৰ্জ থকা ব্যক্তিসকলক, প্ৰিন্সিপাল মহোদয়ৰ পৰা আদি কৰি স্কুল ষ্টাফ যিসকল আছে আৰু ছাত্ৰ একতা সভাৰ যি হয়তো দায়িত্বত আছে, তেওঁলোকক আমি অনুৰোধ জনাম যে খেলপথাৰখন কেনেকৈ ঠিক কৰি ৰখা যায়। খেলপথাৰখন যাতে হয়তো এখন বজাৰ বহোৱা হৈছিল আগতে, আজি 1.5 মাহ ধৰি বজাৰটো উঠাই দিয়া হৈছে। এই বজাৰটো যাতে আকৌ এই খেলপথাৰখনত নবহে আৰু গৰু, ম'হ, ছাগলী আদি ইত্যাদি কৰি ট্ৰেক্টৰ চলাচল, গাড়ী চলাচল এইবিলাকৰ পৰা যাতে বিৰত থাকে আৰু খেলপথাৰখন যাতে ফুটবল খেলাৰ কাৰণে উপযোগী থাকে, তাৰ কাৰণে সকলোৰে ওচৰত মোৰ এটা অনুৰোধ। আৰু প্ৰত্যেক বছৰে এই খেলপথাৰখন ঠিক কৰি খেল এটা অনুষ্ঠিত কৰিব হ'লে বহুত কষ্ট হয়। এই বছৰ আমাৰ ইন টোটেল 40,000 পৰা 42 বা 45 হাজাৰ টকা এই খেলপথাৰখন ঠিক কৰোঁতে গৈছে। যাতে দ্বিতীয় বছৰ যাতে অহা বছৰ তেনেকুৱা পৰিস্থিতিত পৰিব লগা নহয়, তাৰ কাৰণে আমি সকলোৰে তাত অনুৰোধ জনাইছোঁ। আৰু খেলপথাৰখনৰ দায়িত্ব সকলোৱে লওক। সকলোৱে ভালে থাকক, সুস্থ থাকক। আৰু কাকো ইগনোৰ কৰি মই কথাবিলাক কোৱা নাই, সকলোৱে দায়িত্ব সহকাৰে এই কামটো পালন কৰিব বুলি আশা ৰাখিলোঁ।